জীৱনৰ আসল মাৰ্কশ্বিটখন কোনে দিব? জীৱনৰ আসল মাৰ্কশ্বিটখন মই সদায় কওঁ সমাজে দিব। আৰু সেই মাৰ্কশ্বিটত নম্বৰ গোটোৱাটো কিন্তু অতি কঠিন। আমি আধুনিকতাৰ পোছাক পিন্ধিব পাৰোঁ, কিন্তু আমি আধ্যাত্মিকতাৰ মাজলৈ যাবই লাগিব। ডাঙৰ ডাঙৰ অট্টালিকা বনাব পাৰোঁ, কিন্তু আমি এখন বহল অন্তৰৰ ঘৰ কিন্তু অন্তৰত বনাব পৰা সমাজত মানুহৰ সংখ্যা কিন্তু বহুত কমি গৈছে। এই সময়কণত শিক্ষাৰ লগত জড়িত আৰু যিটো সামাজিক দায়বদ্ধতাৰ লগত জড়িত দুটামান মই কথা কম মোৰ ব্যক্তিগত অভিজ্ঞতাৰ। তাতে উদ্বোধনী ভাষণত মই সেইকেইটা কথাই ৰাখিম বুলি ভাবিছোঁ। আৰু প্ৰথমতে আয়োজক মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ যে মই অনুষ্ঠানত এই কথাকেইটা ৰাখিবৰ বাবে সুযোগ দিয়াৰ বাবে। চৰ্দাৰ সুদীবৃন্দ, আপোনালোকে আপোনালোকৰ অঞ্চলটোৰ পৰা দেখিছে বহুত ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছে, নিশ্চয় দেখিছে। কিছুমানে 90+% পাইছে, কিছুমানে 70+% পাইছে, কিছুমানে 80+% পাইছে, কিছুমানে 60 আৰু কিছুমানে ফেইল কৰিছে। মাৰ্কশ্বিটত নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা বহুত পাব, কিন্তু ভাল মানুহৰ সংখ্যা কিন্তু দিনক দিনে কমি গৈছে। ইয়াক লৈ মোৰ বহুত প্ৰশ্ন আছে। সেইকাৰণে মই তিনিটা শব্দ সদায় গুৰুত্ব দিওঁ: আধুনিকতা, আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতা। আৰু এই তিনিটা শব্দৰ লগত জড়িত হৈ থাকোঁ মই দিনে ৰাতি। মই এনেকুৱা এখন স্কুলৰ পৰা ৰিপ্ৰেজেণ্ট কৰোঁ য'ত ছাত্ৰ ছাত্ৰীয়ে সন্ধিয়া নামঘৰলৈ প্ৰাৰ্থনা কৰিবলৈ যায়। মই এনেকুৱা এখন স্কুলৰ পৰা আহিছোঁ য'ত ছাত্ৰ ছাত্ৰীয়ে মোবাইল অবিহনে থাকে। আৰু মই এনেকুৱা এখন অনুষ্ঠানৰ পৰা আহিছোঁ য'ত ছাত্ৰ ছাত্ৰীয়ে পুৱা 5 বজাত প্ৰত্যেকটো দিনত যদি য়োগা প্ৰাণায়াম কৰে। মই আটাইতকৈ ডাঙৰ সমস্যাটো দেখিছোঁ যে ল'ৰা ছোৱালীয়ে মাৰ্কশ্বিটত নম্বৰ ঠিকেই পায়, কিন্তু যেতিয়া বয়স হৈ আহে 14-15 বছৰ যেতিয়া হয়, 12-13 বছৰ যেতিয়া হয়, তেতিয়া লাহে লাহে পিতৃ মাতৃ সমাজখনৰ পৰা এনেকুৱা এটা স্তৰলৈ গুচি যায় যিটো সময়ত এই সামাজিক দায়বদ্ধতাটোৰ কথা পাহৰি যায়। সেইকাৰণে স্বামী বিবেকানন্দৰ এটা কথা বাৰে বাৰে মনলৈ আহে মোৰ, যে উই ৱান্ট দেট এডুকেশ্যন বাই হুইচ কেৰেক্টাৰ ইজ ফৰ্মড। মই এনেকুৱা শিক্ষা বিচাৰোঁ যাৰ জৰিয়তে চৰিত্ৰ গঠন হয়, মোৰ মগজুৰ শক্তি বৃদ্ধি হয়। মই এনেকুৱা এটা শিক্ষা বিচাৰোঁ যাৰ যোগেদি মই নিজেই নিজৰ ভৰিত থিয় হ'ব পাৰোঁ। সঁচাৰ্থত আমি তেনেকুৱা ধৰণৰ শিক্ষা আজি সমাজত পাইছেনে? যেতিয়া নম্বৰ পায়, ভাল নম্বৰ পায়, ভাল নম্বৰ পোৱাৰ পাছত পিতৃ মাতৃৰ সঁচাকৈ আচল দায়বদ্ধতা পালন কৰেনে? মই সদায় ছাত্ৰ ছাত্ৰীক ৰাতিপুৱাই কওঁ যে তোমালোকে ভগৱান দেখিছানে নাই দেখা মই নাজানো, কিন্তু মই এটা কথা জানো যে দেখি থকা ভগৱান হিচাপে তোমালোকৰ পিতৃ মাতৃ